ঈশ্বৰে সৰজাঐ ধানৰে কঠিয়াঐ ধানৰে কঠিয়াঐ ব্ৰহ্মাই সৰজাঐ নাম বেয়া নাম ওলালে ঐ খমিবা ৰাইজে ঐ খমিবা ৰাইজে ঐ প্ৰথমে লালি লাঙৈ গাম লালি লাংগায়ে যামৈ বমানি পাৰতে আপোনালোকে দেখিলে নিউজ লাইভৰ দৰ্শকসকলে কিদৰে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰিছে ৰজাই যিহেতু বিলত নৈবেদ্য আগবঢ়োৱাৰ পিছতে সমূহীয়াভাৱে মৎস্য চিকাৰত নামি পৰিছে আৰু তাৰ সমান্তৰালকৈ আচলতে লালিলাং নৃত্য এই মুহূৰ্তত প্ৰদৰ্শন কৰি থকা আমি দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাম লালিলাং নৃত্যৰ সম্পূৰ্ণ দৃশ্য আৰু লোকে লুকাই নৈ পৰিছে কেমেৰা পাৰ্চন ধ্ৰুৱ দেখুৱাব লোকে লুকাই নৈ পৰিছে লালিলাং নৃত্য চাবলৈ লোকে লুকাৰণ্য হৈ পৰিছে আৰু ৰজাই পূজা অৰ্চনা কৰাৰ পাছতে সমূহ ডিমৰীয়াবাসী লোক এই স্থানত নামি আচলতে সমূহীয়া মৎস্য চিকাৰ কৰে আৰু এইদৰে সমূহে লালিলাং গাই গাই নৃত্য উপভোগ কৰে। ঈশ্বৰে সৰজাঐ ধানৰে কঠিয়াঐ ধানৰে কঠিয়াঐ ব্ৰহ্মাই সৰজাঐ নাম বেয়া নাম ওলালে ঐ খমিবা ৰাইজে ঐ খমিবা ৰাইজে ঐ প্ৰথমে লালি লাঙৈ গাম লালি লাংগায়ে যামৈ বমানি পাৰতে বমানিৰ সিপাৰে ঐ কলা কচু এজপি ঐ কলা কচু এজপি ঐ মকে তুলৈ কৰে বিলত মাৰা বছৰি ঐ আমাৰ ফালে চায়ে যায় ঐ আমাৰ ফালে চায়ে যায় ঐ ধুলে ভালে কৰি ঐ বজায় লালি লাঙৈ লালি লাঙায়ে যামৈ লালি লাঙায়ে যামৈ বমানি বিলৰে ঐ পাৰত কলঙৰ সিপাৰে ঐ কোনে যাকৈ মাৰিলে ঐ কোনে যাকৈ মাৰিলে ঐ ইপাৰত উঠিলে ঐ ঢৌ সেই ঢৌৰ কোবতে ঐ কলং পাৰ ভাঙিলে ঐ কলং পাৰ ভাঙিলে ঐ বমানিত মাৰিলে ঐ ৰৌ ধৰি যামই হবাকে ধৰি যামই হবাকে ধৰি যাম ঐ ধৰি যাম বতিয়া ঐ মাছ মাছে হেৰা লালি লাঙৈ লালি লাংগায়ে যামই লালি লাংগায়ে যাম ঐ বমানিৰ বিলৰে ঐ পাৰত এইদৰে দেখুৱাইছোঁ ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত বুমনি বিলত এইদৰে সমূহ লোক একত্ৰিত হৈ এইদৰে মৎস্য চিকাৰ কৰে আৰু এই লালিলাং গাই গাই মৎস্য চিকাৰ কৰি ডিমৰীয়াৰ যি কৃষ্টি সংস্কৃতি সেই অক্ষুণ্ণ ৰখাৰ লগতে ৰজাদিনীয়া পৰম্পৰা অনুসৰি আচলতে নৈবেদ্য আগবঢ়োৱাৰ পিছতে এই স্থানত সমূহীয়াভাৱে
ধুনীয়া চিন চেট এটা কি আগবঢ়া পাছতে পূজা অৰ্চনা কৰি ইয়াৰ প্ৰবাদ কি আছে? এইটো হ'ল পৰম্পৰা নীতি নিয়ম চলি আহিছে। এইখিনি কাম মই নকৰিলেও নহয়, কাৰণ মোৰ পালত পৰিছে যেতিয়া, মোৰ পালত পৰিলে যেতিয়া আৰু মই কৰিব বাধ্য। কাৰণ আজি বুলিও নহয়, এইটো বহুত যুগৰ পৰা মানে ৰজাঘৰীয়া তেতেলীয়া ৰজাঘৰীয়াই এই বমানী বিলখন ৰাখি থৈ গ'ল। কিন্তু আজি তাৰিখলৈকে বানপানী নাই, মাছো নাই, সেনেকুৱাহেন অৱস্থা হৈ গ'ল। গতিকে ক'ব ৰাইজে মাছ পাওক বা নাপাওক, পৰম্পৰা নীতি নিয়মখিনিতো কৰিবই লাগিব। সেইকাৰণে এই পৰম্পৰাবোৰ কৰি আহিছোঁ আৰু। কি হ'ব দাদা, যিহেতু ডিমৰীয়া বাকী ৰাইজে আজি দিনটোলৈ বাট চাই থাকে? সঁচাকৈ খুব আজি আনন্দৰ দিন। আমাৰ ডিমৰীয়াত যিটো নাহৰগুৰি মীন উন্নয়নৰ উদ্যোগত আজি ভোগালী বিহুৰ দিনাই আমি বমানী বিলৰ মাছ মৰা উৎসৱ পালন কৰোঁ। আৰু এই মাছ মৰা বমানী বিলত মাছ মাৰিয়েই আমি ভেলাঘৰত ৰাতি ভাত এসাঁজ খাওঁ। আৰু এই পৰম্পৰাগতভাৱে যিখিনি মানুহ ইয়ালৈ আহে, সঁচাকৈ খুব ফূৰ্তি পাইছে। আপোনালোকে নিজেই দেখা পাইছে আজি লালিলাং নৃত্যৰে এই বমানী বিলৰ উপকূল অঞ্চল গোটেই নাচি বাগি মানুহে ফূৰ্তি কৰিছে। আশা কৰিছোঁ অনাগত দিনত আমি আকৌ ইয়াতকৈ ভাল ধৰণে এই উৎসৱটিক মানুহখিনিক নিমন্ত্ৰণ জনাইছোঁ, আহক সকলোৱে আগভাগ লওক। আমাৰ জাতীয় সংস্কৃতি ৰক্ষা কৰিব লাগিব আৰু অনাগত দিনত আকৌ যাতে নতুন প্ৰজন্মই ইয়াৰ শিকি মেলি লৈ এই উৎসৱটি আগুৱাই নিয়ে তাৰে কামনা কৰিছোঁ।